মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই যোৱা এটা সপ্তাহ ধৰি মই তোমালোকক ভিডিঅ' দিব পৰা নাই বিশেষ এটা মানে অসুবিধাৰ কাৰণে। কিন্তু আজিৰ পৰা মই তোমালোকক কণ্টিনিউ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তাৰ কাৰণে লাষ্ট ভিডিঅ'ত আমি এক্সাৰচাইজ 2D 5লৈকে কৰিছিলোঁ। আজি 6 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিম। প্ৰথমত চোৱা কি কৈছে, ফাইণ্ড দ্য স্মলেষ্ট 4 ডিজিট নাম্বাৰ হুইচ ইজ ডিভিজিবল বাই 18, 24 আৰু 32। মই আগতো কৈছিলোঁ তোমালোকক যে যদি স্মলেষ্ট বা লিষ্ট বা স্মল নাম্বাৰ এইবিলাক দেখা তেতিয়াহ'লে কি হ'ব, তাৰ এলচিএম হ'ব। ঠিক আছে। আৰু গ্ৰেটেষ্ট দেখিলে গ্ৰেটেষ্ট, হায়েষ্ট, লাৰ্জেষ্ট এইবিলাক থাকিলে কুৱেশ্যনত যদি এইবিলাক থাকে তেতিয়াহ'লে HCF ওলাব লাগিব। বুজি পাইছানে? আৰু তাৰ আগতে মই উত্তৰটো আৰম্ভ কৰাৰ আগতে তোমালোকক ক'ব বিচাৰিছোঁ যে তোমালোকে তলত থকা হোৱাটছএপ চেনেল লিংকটোত তোমালোকে জইন হৈ ল'বা। কাৰণ যেতিয়া মই ভিডিঅ' দিম তাতে তোমালোকে লগে লগে নটিফিকেশ্যন পাই যাবা। তাৰ পৰা তোমালোকে চাবলৈ সহজ হ'ব ক্লাছ ৱাইজ। ঠিক আছে, ব'লা আৰম্ভ কৰোঁ। প্ৰথমত মই কি ক'লোঁ, কুৱেশ্যনত আছে স্মলেষ্ট 4 ডিজিট নাম্বাৰ। আগত আমি কি কৰিব লাগিব, সৰ্বপ্ৰথম আমি এইকেইটাৰ কি ওলাই ল'ব লাগিব, এলচিএম ওলাই ল'ব লাগিব। এতিয়া এলচিএম ওলাই লওঁ। প্ৰথমত 18ৰ এলচিএম ওলাই লওঁ, বা একেলগেও কৰিবলৈ আমি শিকিছোঁ যিহেতু একেলগেই কৰি দিওঁ। লং ডিভিজন মেথডত এলচিএম ওলাম, আৰু যদি প্ৰব্লেম পোৱা তেতিয়াহ'লে ছিংগলকৈ কৰিবা। 2 9 যা 18, 2 12 যা 24 আৰু 2 16 যা 32। আকৌ এইবিলাক কি যাব, 2ৰে যাব, 9টো নাযায়, 9এ আহিব, 2 6 যা, আৰু এইফালে হ'ব 2 8 যা। আকৌ 2ৰে কৰিম, 2ৰে কৰিলে কিমান হ'ব ইয়াত, 3 যা 4 যা। আকৌ 2ৰে কৰোঁ, যেতিয়ালৈকে আমি লাষ্ট ডিজিটটো নাপাওঁ, ইয়াতো পালোঁ, এতিয়া আৰু দৰকাৰ নাই কৰিবলৈ। এতিয়া আমি 3ৰে কৰিম, 3 3 যা 9, 3 1 যা 3 আৰু 2 এইটো। এইখিনিলৈকে মই ৰাখি দিম। এতিয়া আমি এলচিএম কিমান পাইছোঁ এইটো চাই লওঁ। এলচিএম ইকুৱেল টু কিমান হ'ব, কেইটা কি পালোঁ, 2 কেইটা পালোঁ, 1 2 3 4 5টা 2 আগত লিখি লওঁ, 2 × 2 × 2 × 2 × 2। এতিয়া 3 কেইটা আছে, 3 দুটা আছে, 3 × 3, কাৰণ এলচিএমত গোটেইকেইটা আহিব। আৰু HCF যদি আমি ওলালোঁ হয়, অনলি এইকেইটা ল'লোঁ হয়, এইকেইটা অনলি ল'লোঁ হয়, বাকীকেইটা নল'লোঁ হয়। ঠিক আছে, এতিয়া আমি কৰি যাওঁ। 2 2 যা 4, 4 2 যা 8, 8 2 যা 16, 16 2 যা 32, 32 9 যা 32 × 9 কিমান হ'ব, 9 2 যা 18, ৰিমেইনিং 1, 9 3 যা 27 + 1 28, 288। আমাৰ এলচিএম কিমান পালোঁ, 288। ঠিক আছে। এতিয়া ইয়াত এটা কথা হ'ল, প্ৰশ্নটো যদি ভালকৈ পঢ়া তেতিয়াহ'লে ক'ব কি যে 4 ডিজিট নাম্বাৰ বুলি বিচাৰিছে, 4 ডিজিট নাম্বাৰ হ'ব লাগিব। এতিয়া কথা হ'ল, মই অলপ স্ক্ৰল কৰি উঠাই লৈছোঁ পেজটো। এতিয়া চোৱা, ইয়াত কি কৈছে, 4 ডিজিট নাম্বাৰ হ'ব লাগিব। 4 ডিজিট নাম্বাৰ হ'বৰ কাৰণে আমি 288ৰ লগত আমি ইনটু কৰি কৰি গৈ থাকিম। কি কি ইনটু কৰি গৈ থাকিম চোৱা। প্ৰথমত আমি 288 × 1 কিমান হ'ব, 288। ঠিক আছে। কিয় কৰিম এইটো, যেতিয়ালৈকে আমি এইটো 4 ডিজিট নাপাওঁ তেতিয়ালৈকে আমি কৰি থাকিম। 288 2 যা কিমান হ'ব, 576। এইটো 3 ডিজিট। 288 × 3 ইকুৱেল টু কিমান হ'ব, 864। এইটো 3 ডিজিট। এতিয়া 288 × 4 কিমান হ'ব, 1152। এইটো আহি গ'ল আমাৰ কি, 4 ডিজিট। চোৱা 4 ডিজিটত আহি গ'ল, পাই গ'লোঁ। এতিয়া আমি এইটো লিখিব লাগিব ইয়াত। চোৱা কি লিখিম, ইয়াত লিখিম therefore 1152 is the smallest 4-digit number divisible by 18, 24 and 32। এইটো হৈ গ'ল আমাৰ আনচাৰটো, গোটেইটো আনচাৰ এইটো। এইখিনিতে সমাপ্ত হ'ব। চোৱা ভালকৈ চাই লোৱা। ইয়াত তোমালোকৰ কি কৰিলোঁ, প্ৰথমত এলচিএম ওলালোঁ। এলচিএম ওলাই পেলাই এই 288 যিটো পালোঁ সেইটোক আমি 4 ডিজিট কৰিব লাগিব। 4 ডিজিট কৰাৰ কাৰণে আমি ইয়াত কি কৰিছোঁ, ইয়াত আমি 1 যা কৰিলোঁ, 2 যা কৰিলোঁ, 3 যা কৰিলোঁ, 4 যা কৰিহে আমি 4 ডিজিট পালোঁ। চ' এইটোৱে চবতকৈ মানে সৰু হ'ব।
1152 is the smallest 4-digit number divisible by 18, 24 and 32. ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 7 লৈ যাম এতিয়া আমি আহি গলো 7 নম্বৰ প্ৰশ্নটোলে কি কৈছে চোৱা 7 নম্বৰ প্ৰশ্নটো 3 men step up together from the same spot their steps measures 63 cm তাৰ পিছত কৈছে তোমাৰ 70 cm আৰু 77 cm respectively. What is the maximum distance each should cover the meet at a same spot again so that all can cover the distance in complete step? ইয়াত কৈছে যে একেখিনি ঠাইৰ পৰা তিনিজন মানুহে একেলগে খোজকাঢ়ি ওলাই গৈছিলে তেওঁলোকৰ যোগ ক্ৰমে দি দিছে আৰু এইকেইটা প্ৰত্যেকৰে কি হৈছে নিম্নতম দূৰত্ব খোজ কৰা কিমান যে তেওঁলোকে আকৌ গোটেইখিনিয়ে একে জায়গাতে আহি উপস্থিত হ'ব পাৰে তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াত বিচাৰিব লাগিব আমাৰ মেইন পইণ্টটো ইয়াত চোৱা মিনিমাম বুলি কৈছে মই কৈছিলোঁ নহয় মিনিমাম লিষ্ট মিনিমাম স্মলেষ্ট এইবিলাক ক'লে কি আহে এলচিএম আহে আৰু হাইয়েষ্ট লাৰ্জেষ্ট এইবিলাক আহিলে কি হ'ব এচিএফ আহিব এতিয়া আমি ইয়াত কি কৰিম এলচিএম ফাইণ্ড কৰিব লাগিব আনসাৰটো লিখি লওঁ আমি একেলগে কৰিম 63 70 আৰু 77 ৰ এলচিএম ফাইণ্ড কৰিম এলচিএম ফাইণ্ড কৰাৰ সময়ত 7 দি কৰিলে আমাৰ ডাইৰেক্ট হৈ যাব 9 এটো হ'ব 10 এটো হ'ব 11 এতিয়া LCM equal to 7 into 9 into 10 into 11 এতিয়া যদি আমি কি কৰো 7 9 যা কিমান 63 7 9 যা কিমান 63 into 11 কৰো কাৰণ 10 to 0 এটা লগাই দিলে হৈ যাব 3 1 যা 3 6 1 যা 6 3 1 যা 3 6 1 যা 6 3 9 6 মানে 6930 আমাৰ এলচিএম কিমান পালো 6930 ওকে এটা আমি কি লিখিব পাৰো আমি লিখিব পাৰিম যে therefore the minimum distance each should cover to meet at a same spot is 6930 centimeter. Clear হৈছে এনেকৈ আমি কৰিব পাৰিম ঠিক আছে আমাৰ 7 নম্বৰ প্ৰশ্ন এইখিনি আছিল এটা 8 নম্বৰ প্ৰশ্নটোলে আমি আগবাঢ়িম এতিয়া চোৱা 8 নম্বৰ প্ৰশ্নটোলে কি কৈছে find the greatest number which when divides 35 45 and 50 leaving no remainder এটা কৈছে যে আমাৰ গ্ৰেটেষ্ট নাম্বাৰ এটা ওলাব লাগে যেটো ভাগ কৰিলে 35 আৰু 45 আৰু 50 যদি ডিভাইড কৰো মানে হৰণ কৰো তেতিয়া হলে কোনো ধৰণৰ ৰিমাইন্ডাৰ বা ভাগশেষ নাথাকে এতিয়া চোৱা মই কৈছিলো নহয় এই গ্ৰেটেষ্ট আহি গল দেখিছা এইটো চাবা খালি মেইন পইণ্ট হল এইটো গ্ৰেটেষ্ট লাৰ্জেষ্ট নে কি দিছে এইটো চাবা ইয়াত দিছে গ্ৰেটেষ্ট যোৱাটো প্ৰশ্নকেইটা কৰিছো একেটা স্মলেষ্ট আছিল আৰু হেৰি আছিল কি আছিল লিষ্ট আছিল হয়নে কিন্তু ইয়াত গ্ৰেটেষ্ট আহিছে হাইয়েষ্ট গ্ৰেটেষ্ট এইবিলাক থাকিলে কি হ'ব এচিএফ হ'ব ঠিক আছে আমি এবাৰ এচিএফ উলিয়াম এগিটাৰ গুটেকিটা একেলগে লং ডিভিজন মেথডতে কৰিম 35 45 50 এগিটাক যদি আমি এচিএফ উলাও কি হ'ব 5 দি ডিভিজিবল যাব গুটেকিটা 5 7 যা 35 5 9 যা 45 5 10 যা 50 কিন্তু এইবাৰ হল কি তুমি এলসিএমত কি কৰিছিলো এই 5 টোৰ লগতে বাকিখিনিও আমি কি কৰিছিলো ইনটু কৰিছিলো কিন্তু এচিএফত কি হ'ব জানানে এচিএফ হত এই কিটা নাহে তলৰ কিটা যেকিটা অমিল আছে হেকিটা নাহে অনলি 5 যেটো দি মানে কমন ডিভিজিবল হয় কমন যেটো মানে নাম্বাৰ হয় যেটো দি গুটেকিটাক ডিভিজিবল যায় হেতুহে আহিব অকল ইকুৱেল টু 5 ঠিক আছে therefore the greatest number which when divides 35 45 and 50 leaving no remainder is 5 এটো হৈ গল আমাৰ আনসাৰ ঠিক আছে এতিয়া আমি 9 নম্বৰ প্ৰশ্নটোলে আগবাঢ়িম
এতিয়া আমি আহি গ'লো 9 নম্বৰ প্ৰশ্নটোলৈ চোৱা 9 নম্বৰ প্ৰশ্নটোৱে কি কৈছে 3 drams of a milk man contain 180 liters 264 liters and 252 liters of milk respectively find the maximum capacity চোৱা maximum কৈ দিছে ইয়াত বুজি পাইছানে maximum কলে কি কৰিব লাগিব HCF কৰিব লাগিব ডাইৰেক্ট কথা capacity of container that can measure milk all the 3 drams without leaving any milk in the drum মানে যোৱাটো প্ৰশ্নৰ নিচিনাই কৈছে যে যদি ডিভাইড কৰো এনেকুৱা এটা হাইয়েষ্ট নাম্বাৰ যেটোৰ দ্বাৰা আমি ডিভাইড কৰিলে কোনো ধৰণৰ ভাগ শেষ নাথাকে ঠিক তেনেদৰে ইয়াতো কৈছে যে find the maximum capacity of container that can measure the milk all the 3 drams without leaving any milk in the drum এনেকুৱা এটা capacity থকা কন্টেনাৰ লব দিছে যেটো দি আমি মেজাৰ কৰিলে কোনো ধৰণৰ গাখীৰ থাকি না যায় এটা আমি কি কৰিব লাগিব HCF উলাব লাগিব HCF উলাবৰ কাৰণে 180 264 তোমালোকৰ যদি এনেকে হেৰি হয় মই এবাৰ তোমালোকক এক্সট্ৰা কৰি দেখাই দিছো কাৰণ এটো ডাঙৰ যেহেতু 180 তাৰ পিছত 264 252 প্ৰথমত কি কৰিবা 2 দি ডিভাইড কৰিবা 90 245 তাৰ পিছত 315 35 এগিটা হৈ গল পাই গলো তাৰ পিছত ইয়াত হ'ব কি 2 1 যা 2 2 3 যা 6 2 2 যা 4 2 6 যা 12 2 6 যা 12 233 3 11 2 1 যা 2 2 2 যা 4 2 6 যা 12 2 6 যা 12 2 3 যা 6 3 2 যা 6 3 1 যা 3 3 7 যা হৈ গল আমাৰ একিটা আমাৰ কৰি ললো এটা অলপ ওপৰত উঠাই দিছো এতিয়া আমি therefore 180 equal to 2 into 2 into 3 into 3 into 5 so কিমান ডাঙৰ প্ৰসেস হৈ যায় যদি আমি এক্সট্ৰা কে কৰো এই কাৰণে মানে আমি ডাইৰেক্ট কৰিবলৈ কৰো এই কাৰণে যেন আমাৰ সময়টো বাচি যাওক আৰু সোনকালে হৈ যাব 3 into 11 এটা ইয়াত আছে 252 2 into 2 into 3 into 3 into 7 এতিয়া আমি উলাম HCF therefore HCF equal to এটা সো 2 এটোটো আছে এটোটো আছে এটোটো আছে সো ইয়াত এটা 2 আহিব ইয়াত 2 আছে ইয়াত 2 আছে ইয়াত 2 আছে সো আৰু এটা 2 আহিব তাৰ পিছত ইয়াত 3 আছে ইয়াত 3 আছে গুটেকেটা 3 আছে 3 3 3 3 আহিব যেটোত কমন নাই গুটেকেটাতে থকাহে আহিব নথকা বিলাক নাহে আৰু কি আছে আৰু এগো আহিব নাই নাহে কাৰণ ইয়াত 3 আছে আৰু ইয়াত 3 নাই ইয়াত 5 আছে ইয়াত 5 নাই সো এইকিটা আহিব বাকি এটাৰো নাহে এতিয়া সোৱা ইয়াত তোমাৰ কি হ'ব 2 2 যা 4 4 3 যা কিমান হ'ব 12 হ'ব 12 পালো হয়নে এতিয়া ইয়াত এটো লিখিব লাগিব ওপৰত কি আছে এটো চাই লোৱা আছে ইয়াত therefore the maximum capacity of a container that can তোমালোকে কিতাবটো চাব পাৰা that can measure the milk of all the 3 drums without leaving milk any milk আছে milk level in the drum is 12 liter এটো হৈ গল আনসার এটো আমাৰ আনসার ঠিক আছে এতিয়া আমাৰ 9 নম্বৰটো হৈ গল 10 নম্বৰটো তোমালোকৰ ওপৰত এৰিলো কাৰণ 10 নম্বৰটো কি কৈছে a teacher was given 66 bananas at 110 mangoes find the maximum number of boys among whom the fruits can be divided equally কৈছে যে এজন শিক্ষকে 66 টা কল আৰু 110 টা আম দিছিলে আৰু আটাইতকৈ কিমান বেছি লৰাৰ মাজত সকলোবোৰ ফলবোৰ সমানে ভাগ কৰিব পাৰি ইয়াত কি কৈছে ম্যাক্সিমাম বুলি কৈ দিছে ম্যাক্সিমাম কলে কি হ'ব HCF হ'ব ঠিক আছে
এইখিনি আছিলে আজিৰ ভিডিঅ'টোত তে নেক্সট ভিডিঅ'ত আমি বাকি আমি এক্সাৰসাইজ আজিৰ এক্সাৰসাইজটো ইয়াত শেষে হ'ল আৰু চেপ্টাৰো ইয়াতে শেষ হ'ল নেক্সটত আমি বেলেগ চেপ্টাৰ এটা কৰিম আজিৰ কাৰণে এইখিনি আছিলে যদি ভিডিঅ'টো ভাল পাইছা ভিডিঅ'টো লাইক কৰিবা আৰু চেনেল যদি নতুন হৈ আহিছা তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ আৰু তোমালোকৰ WhatsApp চেনেলটো ফলো কৰি ল'বলৈ নাপাহৰিবা